সকলোকে স্বাগতম জানাইছো মোৰ এই ভিডিঅ'টোলৈ কিয়নো এই ভিডিঅ'টোত মই ডিসকাস কৰিম এডিআৰই পৰীক্ষাৰ কিছু কোৱেশ্চন আনসাৰ 15টা মান কোৱেশ্চন আনসাৰ ডিসকাস কৰিম এই ভিডিঅ'টোত সো প্ৰথম কোৱেশ্চনটো চাওক 2023 চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কোন চনত লোকপ্ৰিয় আধাৰত কৰা হৈছে এটো হ'ব অপচন বি 2001 চন যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাই তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দুই নম্বৰ কোৱেশ্চনটো চাওক স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ প্ৰথমে কিমান চনত কৰা হৈছে কিমান চনত হৈছে 1950 চনত অপচন এ আপোনালোকে অপচন কেটা চাই আপোনালোকে হয় লিখি যাব পাৰে বা মনত ৰাখি যাব পাৰে 15টা কোৱেশ্চন হিষ্টৰিকেল দক্ষিণ সুপাৰষ্টাৰ ৰজনীকান্তে কিমান চনত দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল 2019 চন অপচন বি অপচন কেটা ভালদৰে চাই যাব কাৰণ এনেকৈ কোৱেশ্চন আহিব তো 4 নম্বৰ কোৱেশ্চনটো ভাৰতবৰ্ষৰ মহিলা শিক্ষা বাবে প্ৰথমে কোট বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মুম্বাইত এটো সকলোৱে কম পাই মুম্বাইত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মুম্বাইত সকলোৱে গম পাই অপচন সি2 5 নম্বৰটো দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বিশেষ প্ৰতিষ্ঠানটোৰ নাম কি আছিল অপচন এ ভেল পদ্ধতি ভেলি মেথড কোৱেশ্চন 6 ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল সকলোৱে গম পাই গোমতৰ কোঁৱৰ অপচন ডি 7 নম্বৰটো উত্তৰ পূব ভাৰতত স্থাপন প্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় 8 নম্বৰ নৃত্য সংগীত আৰু নাটকৰ বিষয়ে 6000 শ্লোক থকা গ্ৰন্থখন সি নাট্যশাস্ত্ৰ 9 নম্বৰটো পতঞ্জলিৰ দ্বাৰা যোগবিদ্যা বিষয়ে খ্ৰীষ্টীয় দ্বিতীয় শতিকাতে ৰচিত গ্ৰন্থখন যোগসূত্ৰ অপচন বি মেঘালয়তে খাচী জনগোষ্ঠী কোন মানৱ গোষ্ঠীৰ লোক অপচন ডি অষ্টিক ভালদৰে লক্ষ্য কৰিব অষ্টিক অপচন ডি অপচন উল্টা পাল্টাকৈ আহিব পাৰে কিন্তু নামকেইটা মনত ৰাখিব লাগিব যিসকল এডিআৰই পৰীক্ষা দি আছে 11 নম্বৰটো নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কোন পক্ষীক উদ্দেশ্য কৰি পালন কৰা হয় ধনেশ পক্ষী অপচন এ ধনেশ 12 নম্বৰটো হেৰাকা নামৰ এক ধৰ্মীয় সংস্কৃতি আৰু ৰাজনীতিক আন্দোলনৰ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ গঠিত হৈছিল নাগালেণ্ড সকলোৱে গম পাই নেকি নাগালেণ্ড সকলোৱে গম পাই কোৱেশ্চন 13 চপচৰ কোট কোনে উদযাপন কৰে সি মিজুসকলে উদযাপন কৰে চপচৰ কোট ভাৰতত স্থাপন হোৱা প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হ'ল কি কলকাতা চিকিৎসা মহাবিদ্যালয় ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল কলকাতাত সকলো বস্তু যেতিয়া ফাৰ্ষ্টত স্থাপন হৈছিল কলকাতাই হৈছিল মাধৱ কন্দলিৰ ৰামায়ণ কোন শতিকাত ৰচিত ভেৰি ইম্পৰ্টেণ্ট 14th শতিকাত মাধৱ কন্দলিৰ ৰামায়ণ কোন শতিকাত 14th শতিকাত ভেৰি ইম্পৰ্টেণ্ট এটো আহিব পাৰে সো এই 15টা কোৱেশ্চন আপোনালোকে ভালকৈ লক্ষ্য কৰিব আৰু এনে ধৰণৰ ভিডিও যদি পাবলৈ হয় তেতিয়াহলে এই ভিডিওটোত কমেন্ট কৰি জনাই দিব যে আৰু হিষ্টৰিকেল যিবোৰ কোৱেশ্চন সেইবোৰ লাগে বুলি ইম্পৰ্টেণ্ট যিকেইটা সেইকেইটা মই দেখাই দি আছো যদি আৰু কেইটামান লাগে তেতিয়াহলে মোক কমেন্ট কৰি জনাব মই দি আছো